বৰপেটা সত্ৰত মই ফাকুৱাৰ সময়ত আহিছিলোঁ। তেতিয়া সত্ৰৰ পৰিচালনা সমিতিয়ে মোক অনুৰোধ কৰিছিল যে মূল সত্ৰখনৰ টিন পাতবোৰ বহুত পুৰণা হৈ গৈছে, পৰিৱৰ্তন কৰি দিব পাৰিলে ভাল হয়। মই চৰকাৰৰ পৰা 1 কোটি টকাৰ অনুমোদন দিছিলোঁ যাতে বৰপেটা সত্ৰৰ টিংপাতবিলাক আমি পৰিৱৰ্তন কৰিব পাৰোঁ। আজি ইয়াতে মই সত্ৰত আহোঁতে ডিচিয়ে ক'লে যে সকলো ৰেডি হৈ আছে, আজিৰ পৰা আমি টিংপাত পৰিৱৰ্তনৰ কাম আৰম্ভ কৰিব পাৰোঁ। কামটো শুভাৰম্ভ হ'ল, আগষ্টৰ ভিতৰত কামটো সম্পূৰ্ণ হ'ব। ৬২ চনৰ পিছত প্ৰথমবাৰৰ বাবে আমাৰ সত্ৰৰ টিংপাতখিনি পৰিৱৰ্তন হ'ব। মই ভাবোঁ পৰিৱেশটো ভাল হ'ব। মই সকলোকে ধন্যবাদ জনাইছোঁ। চাওক, সত্ৰ মন্দিৰ বিশেষকৈ বৰপেটা সত্ৰ, যাক আমি দ্বিতীয় বৈকুণ্ঠপুৰী বুলি কওঁ, ইয়াতে যিকোনো ভাল কাম কৰিলেই মনত আধ্যাত্মিক প্ৰশান্তি লাভ কৰা যায়। আৰু ৬২ চনৰ পিছত টিংপাতবোৰ পৰিৱৰ্তন হ'ব, ভাবিলেই মনটো ভাল লাগিছে। গতিকে মই ভাবোঁ যে সুকলমে যাতে গুৰু দুজনৰ আশীৰ্বাদত এই কামফেৰা সমাধান হয়। পাটবাউসী প্ৰকল্প আমি আগষ্টৰ শেষত নহ'লে ছেপ্টেম্বৰৰ প্ৰথমত আৰম্ভ কৰিম।